ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সাংস্কৃতিক কৰ্মী বলজিৎ ভট্টাচাৰ্য RBCৰ সঞ্চালক প্ৰধান গোস্বামীদেৱ মোৰ ওচৰতে থকা জিতু দত্ত ডাঙৰীয়া নৱনিৰ্বাচিত আমাৰ পঞ্চায়তৰ সভানেত্ৰী মহোদয়া লগতে মোৰ সন্মুখত থকা এই অঞ্চলৰ জ্যেষ্ঠ পিতৃ মাতৃসকল দেউতা আইতাসকল সন্মুখত বহি থকা কণ কণ শিশুসকল আৰু অনুষ্ঠানৰ মধ্যমণি শিৱসাগৰৰ জীয়াৰী তথা ধেমাজিৰ বোৱাৰী মুনমিল বুঢ়াগোহাঁইৰ লগতে তেওঁৰ পতি দেৱতা বিজয় মোৰ ছাত্ৰ বিজয় দত্ত প্ৰমুখ্যে কৰি উপস্থিত আমাৰ সাংবাদিক বন্ধুসকল আজি এই অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ খুব ভাল লাগিছে এটা ব্যতিক্ৰমী অনুষ্ঠান এনেধৰণৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমি খুব কমেই পাওঁ কিন্তু এই অনুষ্ঠানটো শুনি আছিলোঁ সামাজিক মাধ্যমৰ যোগেদি মুনমিল বুঢ়াগোহাঁইক বহুদিনৰ পৰা চিনি পাওঁ বিজয় দত্তৰ যিখিনি কৰ্মৰাজি সামাজিক মাধ্যমৰ যোগেদি আমি সকলোখিনি কথা গম পাই আছিলোঁ কিন্তু এই মন এটি আশা দল আজি নতুনকৈ পৰিচিত হৈছোঁ মন এটি আশা দল নামটো আমি নতুনকৈ শুনিছোঁ কিন্তু মুনমিল বুঢ়াগোহাঁই কেৱল এই অঞ্চলৰ চিনাকি নাম নহয় তেওঁ ৰাজ্যিক বা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আজি মুনমিল বুঢ়াগোহাঁইক চিনি পায় এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী সাংস্কৃতিক কৰ্মী সমাজ সংগঠক আৰু আমি চিলাপথাৰবাসী ৰাইজ গৌৰৱান্বিত আৰু এই অঞ্চল বালিজান গেলগেলি আদি কৰি এই সমগ্ৰ অঞ্চলটো এই ভিতৰুৱা অঞ্চলটোৰ আপোনালোকে বিশেষকৈ সৌভাগ্যৱান এগৰাকী নাৰী আপোনালোকে লাভ কৰিছে আপোনালোকৰ শিশুসকলক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে যি প্ৰয়াস কৰিছে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া আজি শিশুসকলক চিত্ৰশিল্পীৰ যোগেদি নহয় সামাজিক সাংস্কৃতিক এই অনুষ্ঠানবিলাকৰ যোগেদি ছাত্ৰসকলক এটা দায়বদ্ধতা কৰি তুলিছে এই অঞ্চলটো তুলনামূলকভাৱে চিলাপথাৰতকৈ অলপ পিছপৰা আমি চিলাপথাৰখন টাউনত থকা মানুহখিনি অলপ আগবঢ়া নিচিনা লাগে কিন্তু এই অঞ্চলৰ মোৰ সন্মুখত থকা এই কণ কণ শিশুসকল চিলাপথাৰতকৈ বহুত আগবঢ়া আমি আমাৰ অঞ্চলৰ শিশুসকলতকৈ এই অঞ্চলৰ শিশুসকল বহুত আগবঢ়া আমি তোমালোকৰ প্ৰতিভা দেখিছোঁ তোমালোকৰ নিয়মানুৱৰ্তিতা তোমালোকে ইমান সুন্দৰকৈ অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ইমান সুন্দৰকৈ এটা অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিটো দায়িত্ব পালন কৰিছে এইটো সঁচাকৈ উল্লেখ ল'বলগীয়া গতিকে আমি আশা কৰিছোঁ তোমালোকৰ এই চিন্তাৰ যোগেদি তোমালোকৰ কৰ্মৰাজিৰ যোগেদি এই বালিজান গেলগেলি বা আমাৰ সৰুপাম অঞ্চলটোৱে নহয় সমগ্ৰ চিলাপথাৰ অঞ্চলটোত তোমালোকে জিলিকাই তোলা সমগ্ৰ ধেমাজি জিলাখনত তোমালোকে চব প্ৰতিভাৰে জিলিকি উঠা তাৰ আমি কামনা কৰিছোঁ বিশেষ নকওঁ বলজিৎ ভট্টাচাৰ্যে যেতিয়া কথা কয় তাৰপিছত কথা ক'লে আমাৰ বিশেষ নাথাকে তেওঁ এজন সাংস্কৃতিক কৰ্মী খুব সুন্দৰ মানে এজন বক্তা এটা থাকি গ'ল খালি তেখেতে এটা গান অন্ততঃ গান গাই থৈ যোৱা হ'লে আমি আৰু অলপ উৎসাহিত হ'লোহেঁতেন লগতে আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া বাস্তৱ কিছু কথা কৈছে সেই কথাখিনি মোৰো মনটো চুই গৈছে সঁচা অৰ্থতে আমি বাস্তৱ পৃথিৱীখনলৈ ঘূৰি আহিব লাগে বাহিৰত কোনে কি কৰিছে নহয় আমি কি কৰিবলৈ প্ৰয়াস কৰিছোঁ সেইটো বহুত ডাঙৰ কথা আমাৰ যি মন সেই মনটোক আমি যদি কণ্ট্ৰল কৰিবলৈ চাওঁ নিশ্চয়কৈ আমি প্ৰতিটো অঞ্চলতে আমি অন্ততঃ সাফল্য লাভ কৰিম আৰু মোৰ সন্মুখত থকা আমাৰ যিসকল মাতৃ মই আপোনালোকক উদ্দেশ্যি কৰি কৈছোঁ আপোনালোক অতি সৌভাগ্যৱান এইটো কাৰণে আপোনালোকৰ দৰে বহু মাতৃয়ে বিশেষকৈ ক্লাছ 6, 7, 8, 9, 10ত পঢ়ি থকা যিসকল বৰ্তমানৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বিভিন্ন সময়ত আমি কিন্তু সামাজিক মাধ্যমৰ যোগেদি বা বিভিন্ন মাধ্যমৰ যোগেদি পাই আছোঁ সমাজখনত থাকি আমি উপলব্ধি কৰিছোঁ বহুত ল'ৰা বিপথে পৰিচালিত হৈছে সেই ল'ৰাবিলাকৰ পৰা মাতৃসকলে আজি কান্দোনত ভাগি পৰিছে দিনে নিশাই আমি চিন্তা কৰিবলগীয়া হৈছে পিতৃ মাতৃসকলে চিন্তা কৰি আছে সেই ল'ৰাখিনিক কেনেকুৱা ধৰণৰ এটা ৰাস্তাত ভৰি দিছে
সেই বেয়া কামখিনিৰ কথা আমি চৰ্চা নকৰোঁ। আজি এটা খুব সুন্দৰ অনুষ্ঠান, কিন্তু আপোনালোকে অন্ততঃ সুখী, আপোনালোকে সৌভাগ্যৱান যে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক এটা গতি, এটা ভাল দিশ এটা আপোনালোকক দেখাইছে যে অন্ততঃ এনেদৰে কৰ্মৰাজিখিনিৰ যোগেদি যদি আমি ব্যস্ত থাকোঁ, আমি ভাল কথা বেয়া কথা কেতিয়াও আমি চিন্তা মনত আহিব। গতিকে আপোনালোকে সৌভাগ্যৱান, আপোনাৰ ল'ৰা ছোৱালীখিনিক ভৱিষ্যতে গতি প্ৰদান কৰিবৰ কাৰণে মুনিবুগাই আগবাঢ়ি আছে। মন এতিয়া আশাত লোৱাৰ সদস্যসকলে প্ৰতিগৰাকীয়ে তেওঁক যথোপযুক্ত এটা সন্মান লগতে সহযোগিতা আগবঢ়াইছে। এইটোৱে আমাৰ কাৰণে এতিয়া আশাৰ বতৰা। গতিকে এই আশাৰ বতৰাটো আমি কামনা কৰি আমি আশা কৰিম ভৱিষ্যতে এই মন এতিয়া আশা দলৰ লগত যদি আমিও যদি কিবা কাৰণত যদি জড়িত হ'বলৈ সুবিধা পাওঁ, নিশ্চয়কৈ আমাৰ ভাল লাগিব আৰু এই অঞ্চলৰ পৰা এটা ভাল কামৰ আৰম্ভণি হৈছে আৰু এই কামটো সুন্দৰ ৰূপত আগবাঢ়ি যাওক তাৰ কামনা কৰিম। মই সকলোকে মোক বিশেষকৈ নিমন্ত্ৰণ কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰি মন এতিয়া আশা দলৰ প্ৰতিগৰাকী কণকণ শেষলৈ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু এই অনুষ্ঠানৰ সঞ্চালিকা মুনমী বুঢ়াগোহাঁইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে সকলোৰে ভৱিষ্যত আৰু সুস্বাস্থ্য কামনা কৰি এই অনুষ্ঠানটোৰ চমুপাকটো বা সামৰি মাৰিছোঁ। ধন্যবাদ।